টুইট যুদ্ধ দুই মুখ্যমন্ত্ৰীৰ টুইট যুদ্ধ এতিয়া জমি উঠিছে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে টুইটতে যে অসমৰ বিদ্যালয় প্ৰসংগত মন্তব্য কৰিছিল অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যে টুইট কৰিছিল অসমলৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু তাৰ প্ৰত্যুত্তৰতো টুইট কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু আজি পুনৰবাৰ অসমলৈ কেতিয়া আহিম বুলি যি মন্তব্য কৰিছিল কেজৰিৱালে তাৰ উত্তৰ আজি প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাই আজি হিন্দীতে টুইট কৰি কেজৰিৱালক উল্লেখ কৰে যে আপোনাক ক'বলৈ দুখ আৰু বেয়া লাগিছে অসমলৈ অহাৰ আপোনাৰ ইচ্ছা বানপানীৰ সময়ত নাছিল আপোনাৰ উপমুখ্যমন্ত্ৰীক ইতিমধ্যে অসমলৈ নিমন্ত্ৰণ দিয়া হৈছে আৰু টুইট যোগে কেজৰিৱালক এই প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰবিন্দ কেজৰিৱালৰ যি টুইট যুদ্ধ সেয়া বাৰুকৈ এতিয়া জমি উঠা পৰিলক্ষিত হৈছে এই প্ৰসংগ আৰম্ভ হৈছিল টুইট যুদ্ধ আৰম্ভ হৈছিল অসমৰ কেইবাখনো বিদ্যালয় ইতিমধ্যে যি বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই প্ৰসংগত তেওঁ কেজৰিৱালে টুইট কৰি উল্লেখ কৰিছিল যে মই অসমলৈ যাব বিচাৰিছো আৰু চৰকাৰী বিদ্যালয় বন্ধ নহয় মই নতুনকৈ খোলাৰ চিন্তাহে কৰিছো আৰু তেনে সময়ত হিমন্ত বিশ্ব শৰ্মাই কিয় এনে চিন্তা কৰিছে বুলি টুইট কৰিছিল আৰু তাৰ প্ৰত্যুত্তৰত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে দিল্লীখন এখন পৌৰসভা সদৃশে এখন ৰাজ্য নহয় দিল্লী তেনেদৰে তেওঁ মন্তব্য কৰিছিল আৰু আমাৰ ইয়াত যিমান শিক্ষক আছে সিমান ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীহে আছে বুলি উল্লেখ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু এই টুইট যুদ্ধ চলি আছিল আৰু তেনে সময়তে কেজৰিৱালে উল্লেখ কৰিছিল যে মই অসমলৈ যাব বিচাৰো চৰকাৰী বিদ্যালয় চাব বিচাৰো কেনে ধৰণে চলি আছে চৰকাৰী বিদ্যালয় অসমত সেয়া চাব বিচাৰো বুলি উল্লেখ কৰিছিল আৰু তেতিয়াই হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যুত্তৰ দিছিল যে আপোনাৰ যেতিয়াই মন তেতিয়াই আহিব পাৰে অসমলৈ আৰু তেওঁ মন্তব্যও কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাই মন্তব্যও কৰিছিল যে দিল্লীৰ পৰা অসমলৈ যি টিকটৰ বাবদ 4 বা 5 হাজাৰ টকা গতিকে টিকট কাটি আহক আৰু অসমৰ বিদ্যালয় চাই যাওক সেই কথা উল্লেখ কৰিছিল আৰু অৰবিন্দ কেজৰিৱালে তাৰ প্ৰত্যুত্তৰত কৈছিল যে যেতিয়াই মন তেতিয়াই আহক তেনে ধৰণৰ মন্তব্য কৰিলে আচলতে আপুনি আহিব নালাগে হেতুহে বুজাই বুলি উল্লেখ কৰিছিল কেজৰিৱালে স্পষ্টকৈ কক কেতিয়া আহিম তেনে ধৰণৰ মন্তব্য কৰিছিল আৰু তাৰ প্ৰত্যুত্তৰত আজি পুনৰবাৰ টুইট যোগে হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে আপোনাৰ যি অসমলৈ অহাৰ ইচ্ছা সেই ইচ্ছা এতিয়া দেখি মোৰ দুখ লাগিছে তেনে ধৰণে মন্তব্য কৰে যে এতিয়া আপোনাৰ অসমলৈ অহাৰ ইচ্ছা দেখি মোৰ দুখ লাগিছে যি সময়ত বানপানীত অসম ডুবি আছিল যি সময়ত যে প্ৰাকৃতিক দুৰ্যোগত অসমত যে ভাৰাক্ৰান্ত হৈ আছিল সেই সময়ত আপুনি অসমলৈ অহাৰ চিন্তা এবাৰো নকৰিলে কিয় বুলি প্ৰত্যুত্তৰ দিয়ে হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰে যেহেতু ইতিমধ্যে শিশুদিয়াক ইতিমধ্যে 29 সেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ যে মানহানি গোচৰ তৰিছিল সেই গোচৰ সংক্ৰান্তত ইতিমধ্যে শিশুদিয়াক মনীষ শিশুদিয়াক হাজিৰ হোৱাৰ কথা উল্লেখ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে 29 সেপ্টেম্বৰত যেহেতু তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হ'ব লাগিব আৰু সেই প্ৰসংগত উল্লেখ কৰি তেওঁ উল্লেখ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই টুইটতে উল্লেখ কৰিছে যে ইতিমধ্যে আপোনাৰ উপমুখ্যমন্ত্ৰীক অসমলৈ আমন্ত্ৰণ জনোৱা হৈছে গতিকে আপুনিও যেতিয়াই পাৰে তেতিয়াই আহিব পাৰে বুলি উল্লেখ কৰিছে আৰু এই প্ৰসংগত আজি সাংবাদিকৰ সন্মুখতো মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু এই টুইট যুদ্ধ অব্যাহত আছে সমান্তৰালকৈ আজি বিধানসভাটো আজি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ নাম উচ্চাৰিত হৈছিল দিল্লীৰ বিধানসভাত সেই বিধানসভাত নাম উচ্চাৰিত হোৱাক লৈও আজি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে মোৰ নাম দিল্লীৰ বিধানসভাত উচ্চাৰিত হৈছে সেইটো মোৰ বাবে ভাল কথা তেওঁ উল্লেখ কৰিছে যে দিল্লীৰ বিধানসভাত মোৰ নাম উচ্চাৰিত হোৱাটো মোৰ বাবে ভাল কথা বুলি আজি সেই দিল্লীৰ বিধানসভাত যি ধৰণে অৰবিন্দ কেজৰিৱালে অসমৰ প্ৰসংগ উত্থাপন কৰিছিল অসমলৈ আহিব বিচৰাৰ প্ৰসংগৰ কথা উল্লেখ কৰিছিল বিধানসভাত তাৰ প্ৰত্যুত্তৰতো আজি সাংবাদিকৰ সন্মুখত মন্তব্য দিয়া দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰীগৰাকী কি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই অৰবিন্দ কেজৰিৱাল প্ৰসংগত আমি দেখুৱাব বিচাৰিছো তেওঁ আহিব খুজিছে ইয়াত আহিব লাগে মনীষ শিশুদিয়াকটো অলৰেডি মই মাতিছোঁ এই কোৰ্টৰ জৰিয়তে ইয়াত আহাৰ প্লেনৰ টিকট এটা কাটিব লাগে গুৱাহাটীত লেণ্ডিং কৰিব লাগে সেইটো কি ডাঙৰ কথাটো হ'ল কিন্তু মই তেওঁক কিয় গামোচা দি মাতিব লাগে সেইটোতো মোৰ কাম নহয় অসমৰ মুখ্যমন্ত্ৰী এজনৰ কথা দিল্লী বিধানসভাত উল্লেখ হোৱাটো এইটোতো ডাঙৰ কথা নহয় আগতেতো আমাৰ গাঁও সভাতো উল্লেখ নহৈছিল অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বাৰাণসীত নিৰ্বাচন খেলা এজন ৰাজনৈতিক নেতা
তেওঁ যদি মোৰ পৰ্যায়লৈ নামি আহে এইটোতো মোৰ কাৰণে গৌৰৱৰ কথা আৰু এয়া আছিল হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু টুইট যুদ্ধ চলি আছে সমান্তৰালকৈ বাক যুদ্ধও চলি আছে দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত আৰু বিধানসভাৰ মজিয়াত দিল্লীৰ বিধানসভাৰ মজিয়াত অৰবিন্দ কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰসংগত কি কৈছিল সেয়া আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছো जैसे अभी मैं देख कुछ कहते हैं कि इनके स्कूल बड़े खराब हैं चलो हमारे खराब है तुम अपने दिखा दो तुम तो दिखाओ आज वो असम के चीफ मिनिस्टर ने लिखा कि कुछ मैंने कहा ठीक है जी मैं आ जाता हूँ असम में एक जवाब ही नहीं दे रहा वो मैंने कहा जी मैं आ जाता हूँ आपसे सीख लेते हैं मगर आपने कोई अच्छा काम करा है असम के ऊपर हमारे को तो कोई ईगो नहीं है हम सीख लेते हैं आपसे आप हमसे सीखो हम आपसे सीखेंगे तभी तो देश तरक्की करेगा আৰু এয়া আছিল দিল্লীৰ বিধানসভাত অৰবিন্দ কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰসংগত কৰা মন্তব্য এয়া এতিয়া দেখিবলৈ পোৱা গৈছে টুইট যুদ্ধ সমান্তৰালকৈ দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ বাকযুদ্ধ চলি আছে